অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিলোঁ তেখেতে কৈছে যে মানুহে কথাটো ঘূৰাই আছে, পকাই আছে, লম্ফজম্প কৰি বিভিন্ন কথা কৈ আছে। সঁচা কথাটো হ'ল যে মানুহে বা অসমৰ ৰাইজে ঘূৰাই পকাই থকা নাই, আপুনি ঘূৰাই পকাই আছে। অসমৰ মানুহ ইমানেই বুৰ্বক নহয় যে আপুনি সম্পূৰ্ণ ভাষণটো অসমীয়াত দি আছে, তাৰ মাজত আপুনি চুলি নামটো হিন্দীত কৈছে আৰু চুলিৰ শব্দটো আপুনি হিন্দীত প্ৰয়োগ কৰিছে। ইমানেই বুৰ্বক নহয়, সকলোতে আপুনি বুৰ্বক বনোৱাৰ চেষ্টা নকৰিব। আপোনাৰতো সাহস আছে, ভুল বুলি স্বীকাৰ কৰাৰ সাহস আছে, আপুনি স্বীকাৰ কৰক, কৈ দিয়ক আপোনাৰ জিভা পিছলিছে, নক'বলগীয়া কথা এটি কৈ দিছোঁ, এনেকুৱা কৈ দিয়ক। আপুনি ক'বলগীয়া নক'বলগীয়া কথা এটা কৈ দিছোঁ, সেই আপুনি কৈ দিয়ক, কৈ দিলেই হ'ল। মানুহে ক'ত ঘূৰাই পকাই আছে, আপুনি নিজেই দেখোন ঘূৰাই পকাই আছে। ইমানেই বুৰ্বক নেকি আমি? সংবিধানৰ গণ্ডিত থাকি অসাংবিধানিক কথা ক'ব ৰাজহুৱা সভাত হাজাৰ হাজাৰ মানুহৰ সন্মুখত, আপোনাৰ পৰা মানুহে, আপুনি অসমৰ অভিভাৱক হয়, এজন অভিভাৱকৰ ভাষা যদি এনেকুৱা হয়, তেন্তে অসমৰ ৰাইজে আপোনাৰ পৰা কি শিকিব, কি শিষ্টাচাৰ পাব আপোনাৰ পৰা? ভুল বুলি স্বীকাৰ কৰাৰ যদি আপোনাৰ সঁচাকৈয়ে সাহস আছে, তেন্তে আপুনি ভুলক ভুল বুলি মানি লওক, স্বীকাৰ কৰক।